অমৰেন্দ্ৰ বিহালী নিৰ্বাচন এইবাৰ জয়ন্ত বৰা বনাম দিগন্ত ঘাটোৱাল নহয় যেন বিজেপি বনাম গৌৰৱ গগৈ এই কথাটোক লৈহে আচলতে এইবাৰ যেন নিৰ্বাচন হৈছিলে বিহালীত এই কথাটো আজি কিমান দূৰ প্ৰতিফলিত হ'ব যে যোৰহাটৰ প্ৰতিফলন ঘটিব নেকি বিহালী সমষ্টিত আৰম্ভণিতে কল্পনা কৰা হৈছিলে যে বিহালী অনায়াসে বিজেপিয়ে পুনৰ দখল কৰিব কিন্তু কংগ্ৰেছে যুঁজ দিছে তাত গৌৰৱ গগৈয়ে যি ধৰণে নেতৃত্ব দিলে বা যি ৰণকৌশলেৰে গৌৰৱ গগৈ সোমাই পৰিল তাৰ পিছত বিহালীত যে তুমুল যুঁজ হ'ব সেই কথাটো সকলোৱে অনুমান কৰি লৈছে কিন্তু লক্ষণীয়ভাৱে শাসকীয় মৰ্চায়ো কোনো কাৰণতে বিহালী এৰি দিবলৈ প্ৰস্তুত নাছিল আৰু তাৰ বাবে তেওঁলোকে নিজাববীয়াকৈ ৰণনীতি প্ৰস্তুত কৰি মাইক্ৰ' লেভেলত সোমাই পৰিছিলে মই আপোনালোকক পুনৰ জনাব বিচাৰিছোঁ নয়নপ্ৰতীম কুমাৰ যে আমি সকলোৱে দৃষ্টি নিক্ষেপ কৰিছিলোঁ বিহালীৰ ওপৰত বিহালীত দেখা গৈছে দুটাকৈ ব্লক আছে বিহালী আৰু বাঘমাৰা আৰু 17খন পঞ্চায়ত আছে 17খন পঞ্চায়তত 17গৰাকী মন্ত্ৰী বিধায়কে বাহৰ পাতি লৈ এটা পঞ্চায়তৰ দায়িত্ব লৈ লৈছিল একোজন বিধায়ক অথবা মন্ত্ৰীয়ে তাৰ সমান্তৰালকৈ কোনো পঞ্চায়তত দুগৰাকীকৈ মন্ত্ৰী বা বিধায়কে সহযোগেৰে কাম কৰিছিল অৰ্থাৎ তেওঁলোকে মাইক্ৰ' লেভেলত গৈ যিমান পাৰি সিমান সংখ্যক ভোটাৰৰ কাষলৈ যাবলৈ যত্ন কৰিছিলে আৰু সেইটো কৰিবলৈ যাওঁতে তেওঁলোকে পঞ্চায়তে সোমাই পৰিছিলে মন্ত্ৰী বিধায়কসকল বাঘজৰী তাত লৈছিলে গোটেই কথাখিনি পৰ্যবেক্ষণ কৰিছিলে বিজেপিৰ যি নিৰ্বাচনী যুঁজ সেই যুঁজৰ নেতৃত্ব লৈছিলে মন্ত্ৰী পীযুষ হাজৰিকাই তাৰ সমান্তৰালকৈ সঞ্জয় কিষাণ তাত উপস্থিত আছিল দিগন্ত কলিতা উপস্থিত আছিলে মানৱ ডেকা উপস্থিত আছিলে ভুৱন পেগু তাত বাহৰ পাতি লৈছিলে এইদৰে যথেষ্ট সংখ্যক মন্ত্ৰী বিধায়কে গৈ তাত দায়িত্ব লৈ কৈছিলে তাত যিখিনি অসমীয়া ভাষী ভোটাৰ সেই ভোটাৰৰ দায়িত্ব লৈছিলে বিধায়ক পদ্ম হাজৰিকাই মাইনৰিটি ভোটাৰখিনিৰ দায়িত্ব তেওঁ লৈছিলে পদ্ম হাজৰিকাই যাতে তেওঁলোকক নিজৰ দললৈ বিজেপিলৈ আকৃষ্ট কৰিব পাৰি সেইখিনিৰ কাৰণে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিলে সমান্তৰালকৈ আমি যদি ক'ব যাওঁ বাগানৰ ভোটাৰখিনিৰ কাৰণে দায়িত্ব লৈ থৈছিলে বাগানৰ ভোটাৰ প্ৰসংগত মই সুধিব বিচাৰিছোঁ যে 6খন ডাঙৰ বাগিচা আছে বিহালী বিধানসভা সমষ্টিত আৰু এই সমষ্টিত যি আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীয় যিখিনি ভোটাৰ আছে সেই ভোটাৰখিনি এইবাৰ কাৰ পক্ষত থাকিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই সমষ্টিৰ এইবাৰ কোনে বিজয়ী হ'ব আৰু লগতে গোৰ্খা সম্প্ৰদায়ৰ যিখিনি ভোটাৰ আছে সেই ভোটাৰখিনি এইবাৰ কাৰ পক্ষত থাকিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু আমাৰ হাতলৈ যিখিনি খবৰ আহিছে মোৰ হাতত যিখিনি খবৰ আছে যে 6খন ডাঙৰ বাগিচা আছিলে আৰু সেই 6খন বাগিচাৰ ভিতৰত প্ৰথমতে কংগ্ৰেছে যিখিনি তেওঁলোকে পৰ্যালোচনা কৰিছে নিৰ্বাচনৰ পিছত তেওঁলোকে ভাবিছিলে যে 6খন বাগানতে তেওঁলোকে 60% পৰ্যন্ত ভোট তেওঁলোকে পাব কিন্তু পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছৰ সূত্ৰই আমাক জনাইছে যে 3খন বাগানত তেওঁলোকে যি ধৰণে তেওঁলোকে ভোট পাব বুলি ভাবিছিলে সেই ধৰণে তেওঁলোকে পোৱা নাই বুলি তেওঁলোকে এটা ধাৰণা এটা কৰিছে তেওঁলোকে পৰ্যালোচনা অন্তত গতিকে তোমাৰ হাতত কিবা আৰু বিশেষ তেনেকুৱা কিবা তথ্য আছে নেকি যে বাগানৰ ভোটখিনি কাৰ পক্ষত থাকিব আৰু গোৰ্খা সম্প্ৰদায়ৰ ভোটখিনি কাৰ পক্ষত থাকিব পাৰে এই ধৰণৰ কিবা তথ্য আছে নেকি হয় চাওক আপুনি বাগানৰ কথা উল্লেখ কৰিছে আপুনি সঁচাকৈ কৈছে যে 6খনকৈ বাগান আছে কিন্তু সৰু বৰ বাগানবিলাক যদি ধৰি লওঁ তেতিয়াহ'লে সৰ্বমুঠ 9খন বাগান আছে আচলতে গোটেই সমষ্টিটোত গতিকে 9খন বাগানত 50,000 প্ৰায় 50,000 ভোটাৰ আছে আদিবাসী ভোটাৰ তেওঁলোকে সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় নিৰ্ণায়ক ভূমিকা লয় আদিবাসী ভোটাৰে যাক ভোট দিছে তেওঁলোকে আচলতে নিৰ্বাচনত বহুদূৰ আগুৱাই যায় সেই ছবিখন দেখা গৈ আছিলে কংগ্ৰেছে চেষ্টা কৰিছিলে বাঘমাৰী বিহালী তাৰপিছত কেওলা নিউ কেওলা এনেধৰণৰ কেইবাখনো বাগানত তেওঁলোকে চেষ্টা কৰিছিল চেৰেলীয়া তাৰ লগতে বৰবিল কলাপানী এই বাগানসমূহত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিলে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে 60% পৰ্যন্ত বাগানৰ ভোট লাভ কৰিব বুলি তেওঁলোকে আশা কৰিছিলে কিন্তু শেষ পৰ্যন্ত হয়তো সিমান দূৰ তেওঁলোকে আগুৱাব নোৱাৰিলে কিন্তু তাৰপিছতো কিছুমান ফেক্টৰে তাত কাম কৰিছে আমি যে 50,000 বাগানৰ বা আদিবাসী ভোটাৰৰ কথা কৈছোঁ এই আদিবাসী ভোটাৰৰ মাজত কিন্তু প্ৰায় 18,000 ভোটাৰ আছে উৰিয়া সম্প্ৰদায়ৰ তেওঁলোকে আদিবাসী ভোটাৰ হয় উৰিয়া সম্প্ৰদায়ৰ হয় উৰিয়া সম্প্ৰদায়টো যিবোৰ আচলতে তেওঁলোকৰ ছাবকাষ্ট আছে তাৰ ভিতৰত যথেষ্টখিনি শিক্ষিত আগ্ৰনোৱা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু এটা কথা মন কৰিব প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক পল্লৱ লোচন দাসো উৰিয়া সম্প্ৰদায়ৰ পল্লৱ লোচন দাসেও প্ৰথমতে চেষ্টা কৰিছিলে যে বাগানৰ বিহালীত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব বিহালীৰ পৰা তেওঁ নিৰ্বাচন খেলিব কিন্তু মূৰকত গৈ তেওঁক বঞ্চিত কৰা হ'ল বা তেওঁক সেই দায়িত্ব দিয়া নহ'ল গতিকে এই 50,000 ভোটাৰৰ ভিতৰত এই উৰিয়া ভোটাৰখিনিয়ে কি কৰিছে আচলতে সেইলৈও যথেষ্টখিনি দৃষ্টি নিবদ্ধ আছে সকলোৰে তেওঁলোকেও এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে নেকি তাৰ সমান্তৰালকৈ পল্লৱ লোচন দাসৰ একাংশ ফেন ফলোৱাৰ আছে তেওঁ কংগ্ৰেছত থকাৰ সময়ৰ পৰা